প্ৰথম কথা আছে কি জল জীৱন মিছনৰ অধীনত এই যিটো অভিলাষী এই আঁচনিখনৰ অধীনত আপোনালোকে হয়তো জানেই যে হৰ ঘৰ জল সকলোৰে ঘৰে ঘৰে খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ খোৱা পানী যোগান আঁচনি বৰ্তমান আঁচনি গঢ়ি তোলা হৈছে আৰু সেই আঁচনিবিলাকৰ সুবিধা গাঁৱৰ ৰাইজক দিবলৈ আৰম্ভ কৰিছে। ক'ৰবাত হয়তো স্কিমটোৰ কাম হৈ গৈছে, ক'ৰবাত হয়তো এতিয়াও স্কিমটোৰ কাম চলি আছে। এতিয়া কথাটো আহিছে আজিৰ যিটো প্ৰগ্ৰেমটো হৈছে কি জল সচেতনতা অভিযান। আৰু এই গোৱালপাৰা যিটো ডিষ্ট্ৰিক্ট ৱাটাৰ চেনিটেশ্যন এণ্ড কমিটিয়ে এইটো এটা অভিলাষী আঁচনি লৈছে যে জল জীৱন মিছন আঁচনিখন ৰূপায়ণ কৰাৰ লগে লগে জল সচেতনতা অভিযানটোৰ লগতে হাতত লৈছে। আৰু এই জল সচেতনতা অভিযানটোৰ মুখ্য উদ্দেশ্য হৈছে কি চৰকাৰৰ তৰফৰ পৰা যিবিলাক আঁচনি খোৱা পানী যোগান আঁচনি যিবিলাক সাজি লোৱা হৈছে আৰু সেই স্কিমবিলাক গাঁৱৰ ৰাইজলৈ হেণ্ডঅভাৰ কৰি দিয়া হ'ব সমৰ্পণ কৰি দিয়া হ'ব যাতে গাঁৱৰ ৰাইজে তেওঁলোকৰ একোখন পানী উপভোক্তা সমিতিৰ জৰিয়তে এই স্কিমবিলাক সুচাৰুৰূপে চলাব পাৰে। এতিয়া স্কিমবিলাক সুচাৰুৰূপে চলালে ইয়াৰ পৰা যিটো পাব লগা যিটো সুবিধা বিশেষকৈ খোৱা পানী যোগানৰ যিটো সুবিধা যিটো পাব লাগে সেই সুবিধাটো নিয়াৰিকৈ যাতে পাই থাকে সেই সংক্ৰান্তত বিভিন্ন ক্ষেত্ৰত আমাৰ গাঁৱৰ ৰাইজৰ সচেতনতাৰ প্ৰয়োজন আছে। আৰু সেই প্ৰয়োজন আছে কাৰণে এই জল সচেতনতা অভিযান আৰম্ভ কৰা হৈছে। আৰু এটা মুখ্য উদ্দেশ্য হৈছে কি এই স্কিমবিলাক আমাৰ এতিয়া যে ৰাইজক যে আমি মানে হেণ্ডঅভাৰ কৰি দিয়া হৈছে ৰাইজক চলাবৰ কাৰণে, গতিকে ৰাইজে এই স্কিমটোৰ যিটো মালিকীস্বত্ব ল'বৰ কাৰণে প্ৰত্যেকটো স্কিমতে এখন পানী উপভোক্তা সমিতি গঠন কৰি দিয়া হৈছে। গতিকে ৰাইজৰ হৈ এই পানী উপভোক্তা সমিতিখনে এই স্কিমটোৰ এই যে পানী যোগান যিটো আঁচনি পানী যোগান আঁচনিখনৰ যিটো মালিকীস্বত্ব সেই মালিকীস্বত্বটো বহন কৰিব লাগিব। আৰু মালিকীস্বত্বটো যেতিয়া বহন কৰিব পাৰিব তেতিয়াহে এই স্কিমটো সুচাৰুৰূপে চলাৰ ক্ষেত্ৰত তাৰ যাৱতীয় যিখিনি কাম গাঁৱৰ ৰাইজে ল'ব পাৰিব। আৰু সেইকাৰণে এই সচেতনতা অভিযানটোৰ হাতত লোৱা হৈছে। হয়, ইয়াৰ পিছত আমি এখন বিদ্যালয়লৈ যাম। বিদ্যালয়টো আমি আচলতে কিছুমান আমাৰ ষ্টেণ্ড এলোন স্কিম বুলি কৈছোঁ, তাতো যাতে খোৱা পানী যোগান যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে পায়। আৰু আমি পানীৰ প্ৰয়োজনীয়তাটো আৰু এইটো অৱধাৰিত কথা যে বিশুদ্ধ খোৱা পানী যোগান অবিহনে আমাৰ বিভিন্ন ধৰণৰ পানীজনিত বেমাৰ আজাৰ হ'ব পাৰে। আৰু সেই পানীজনিত বেমাৰসমূহ ৱাটাৰবৰ্ন ডিজিজ বুলি আমি যাক কৈছোঁ সেইটোৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমি সদায় অন্যান্য কিছুমান অভ্যাসজনিত কথা আছে। তাৰ উপৰিও আটাইতকৈ জৰুৰী কথা হৈছে কি আপুনি সদায় বিশুদ্ধ খোৱা পানী আমি সেৱন কৰিব লাগে। আৰু সেইটো কাৰণেই এনেকুৱা ধৰণৰ একোখন ৱাটাৰ ছাপ্লাই স্কিম যে খোৱা পানী যোগান আঁচনি গঢ়ি তোলা হৈছে জল জীৱন মিছনৰ অধীনত। ঠিক তেনেকৈ বিদ্যালয়বিলাকতো একোটা ষ্টেণ্ড এলোন এৰেঞ্জমেণ্ট কৰা হৈছে যাতে স্কুলৰ ল'ৰা ছোৱালীসকলেও যাতে স্কুলৰ থকা সময়খিনিত যি খোৱা পানীৰ যিটো তেওঁলোকৰ প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাটো তেওঁলোকে যাতে সেই স্কিমটোৰ পৰা তেওঁলোকে জোৰা মাৰিব পাৰে।